জয় মা চামুণ্ডা 14 জুলাই 2025 সোমবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে শাওন মাহৰ প্ৰথমটো সোমবাৰ আৰু শিৱ ভক্তসকলৰ কাৰণে আজি বৰ এটা উলহ মালহ আৰু আনন্দৰ দিন। আজি অসমীয়া হিচাপত আহাৰ মাহৰ 29 তাৰিখ পৰিছে আৰু পক্ষ হিচাপত আমাৰ হিন্দু সনাতন ধৰ্মত যেহেতু পক্ষৰ ফালৰ পৰা মাহটোৰ গণনা কৰা হয়, গতিকে পক্ষৰ ফালৰ পৰা আজি শাওন মাহৰ চতুৰ্থী তিথি। আজি দিনটোত ধনিষ্ঠা নক্ষত্ৰ থাকিব 6:50 পুৱালৈকে, তাৰ পিছত থাকিব শতভিষা নক্ষত্ৰ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব কুম্ভ ৰাশি, আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ শুভগা যোগ পৰিব। আজি কৰণ থাকিব ববকৰণ আৰু বালককৰণ, আৰু যোগ থাকিব আয়ুষ্মান যোগ। আজিৰ দিনটোত অভিজিত মুহূৰ্তটো থাকিব 11:59 পৰা 12:54 দিনৰ ভাগত, আৰু ৰাহুকাল থাকিব 7:15 পুৱাৰ পৰা 8:59 পুৱালৈকে। দিশুল পূৰ্ব দিশত থাকিব। আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ শেষত আমি সদায় কিবা এটা নহয় কিবা এটা জানিবলগীয়া আমাৰ ধৰ্ম, আধ্যাত্ম, পূজা পাঠ বা জ্যোতিষশাস্ত্ৰৰ লগত জড়িত কিবা নহয় কিবা কথা আলোচনা কৰোঁ। এতিয়া আহকচোন প্ৰথমতে আমি মেষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মেষ ৰাশিৰ কাৰণে আজি আপোনাৰ মেহনতৰ ফালৰ পৰা, মানে আপোনাৰ পৰিশ্ৰমৰ ফালৰ পৰা আপোনাৰ পৰিবাৰে সন্তুষ্টি প্ৰাপ্তি কৰিব, আৰু পৰিবাৰৰ সহযোগত আপুনি সফলতা বা আপোনালোকে ভাল পৰিণাম দেখিবলৈ পাব, মানে আপোনালোকৰ মেহনতটোৱে তাৰ ফল দেখুৱাব। আজি আপোনালোকে উন্নতিৰ দিশলৈ গতি কৰিবলৈ প্ৰথমটো খোজ দিব পাৰে, বা উন্নতিৰ দিশলৈ নৰ্মেলি গতি কৰা যেন আপোনালোকৰ অনুভৱ হ'ব পাৰে। স্বাস্থ্য মধ্যম থাকিব, ধনৰ দিশটো অত্যন্ত মজবুত। আজি আপোনালোকে যদি নিৱেশ আদি কৰে আপোনালোকৰ কাৰণে খুব ভাল হ'ব। পৰিবাৰ মধ্যতো বৰ এটা শান্তি আৰু সমৃদ্ধি নাই দেখুওৱা। পৰিয়ালৰ সদস্যসকলৰ মাজত কিবা নহয় কিবা কথাত আপোনালোকৰ থোদা মোজা লাগিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত খুব ভাল, প্ৰেমত এটা নতুন আপোনালোকে উল্লাস অনুভৱ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত যিখিনি ধৰক ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ প্লেনিং আছিলে বা যিখিনি আপোনালোকে ভাবি গুলি আগবাঢ়িছিলে সেইখিনি সফল হোৱা যেন দেখা পাব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো খুব উন্নত মানদণ্ডৰ ফল আপোনালোকে দেখিবলৈ পাব। যিটোতে হাত দিব আজি হাজবেণ্ড ৱাইফে মিলি সেইটোৱে আপোনালোকে ছাকচেছ হোৱা যেন দেখিবলৈ পাব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ কাৰণে আপোনালোকে যদি মানসিকভাৱে ডিপ্ৰেছ হৈ আছে বা মানসিকভাৱে অশান্তি অনুভৱ কৰি আছে, তেতিয়াহ'লে আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ লগত সময় কটাওক। সৰু সৰু ল'ৰা ছোৱালীৰ বৰ মৰম লগা মুখখন আৰু তেওঁলোকৰ গোটেই মৰম লগা কাম কাজবিলাকৰ মাজত যেতিয়া আপোনালোকে নিজকে ৰাখিব, তেতিয়া আপোনালোকৰ সেই নিগেটিভিটিটো পজিটিভিটিলৈ বদলি যাব, আৰু তেওঁলোকৰ লগত খেলা ধূলা বা তেওঁলোকৰ লগত টাইম স্পেণ্ড কৰিলে আপোনালোকৰ এনেও মন ভালে থাকিব। আজি আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ কিছুমানবিলাকে নেকি আগলৈ ভৱিষ্যত জীৱনত কামত দিব। আজি স্বাস্থ্য ধুনীয়া থাকিব, ধনৰ দিশটো মজবুত। পৰিবাৰ মধ্যত মানসিক ক্লেশ হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো বৰ এটা উত্তম পৰিণাম নাপাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ট্ৰানজেকশ্যন ভাল হ'ব, আৰু বৈবাহিক জীৱনতো বিশেষ এটা শুভতা দেখিবলৈ পোৱা নাযাব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ মতে আপোনালোকে কামবিলাক কৰিবলৈ আজি মন কৰিব, বা তেওঁলোকক আজি সুধিব, বা তেওঁলোকৰ পৰা আপোনালোকে এটা এডভাইচ ল'ব যে কেনেকৈ কৰিলে ভাল হ'ব, কি কৰিলে ভাল হ'ব। নিজৰ মন মস্তিষ্কটোত অশান্তি বা অস্থিৰতা যেন অনুভৱ কৰিব, আৰু লোকৰ ওপৰত নিৰ্ভৰ হৈ পেলাই কিছুমান কামৰ ডিচিশ্যন আপোনালোকে এৰি দিব পাৰে। আজি স্বাস্থ্যটো বৰ ভাল নাথাকিব, মনটোও বৰ ভাল নাথাকিব। স্বাস্থ্যত বিষ বেদনা বৃদ্ধি হ'ব পাৰে। ধন সম্পত্তিৰ দিশত বা ধনৰ প্ৰাপ্তিৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে। পৰিবাৰ মধ্যত বৰ এটা সন্তুষ্টি নাই দেখুওৱা। প্ৰেমৰ ক্ষেত্ৰত খুব ভাল পৰিণাম আজি পাব পাৰিব। আজি যদি প্ৰপ'জ কৰে তাৰ ৰিজাল্টটো আপোনালোকে ভাল দেখিবলৈ পাব। ব্যৱসায় বাণিজ্যত বিশেষ এটা শুভতা নাই দেখুওৱা। ব্যৱসায়ত আপোনালোকে ভবা মতে কামবিলাক নহ'ব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত উত্তম দিন। বৈবাহিকত আপোনালোকে আজি বৰ এটা শান্তি অনুভৱ কৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে কামৰ বোজা আপোনালোকৰ বৃদ্ধি হ'ব পাৰে, আৰু তাৰ কাৰণে আপোনালোকৰ মানসিক টেনশ্যন বৃদ্ধি হ'ব পাৰে। কাৰণ চাওক, এই গৰমত যদি কামৰ বোজা অত্যধিক বৃদ্ধি পায়, কামখিনি কৰি শেষ নোহোৱালৈকে এটা বেলেগ ধৰণৰ এটা প্ৰেছাৰ বনি যাব পাৰে। বা কিছুমান মানুহৰ অকণমান গৰমটো বেছি লাগে। কিছুমান ধৰক অফিচত আজিকালি এচি চেচি থাকে, কিন্তু কিছুমানত ফেনখনৰ বাহিৰে একো নাথাকে, বিশেষ ভাল সুবিধাও নাথাকে, যিটো কাৰণে অকণমান বেছি প্ৰব্লেম হ'বলগীয়া হয়। আৰু তাৰ লগতে ঘৰুৱা যদি টেনশ্যন থাকে তো ক'বই নালাগে, একো কাম কৰি ভাল নলগা হয়। আজি ঘৰুৱা ক্ষেত্ৰতো ইমান এটা ভাল নাই দেখুওৱা। ধনৰ দিশটো অৱশ্যে ভালে যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে উন্নতিৰ ফাললৈ গতি কৰিব পাৰিব, আৰু ব্যৱসায় বাণিজ্যত ভবা মতে ট্ৰানজেকশ্যনবিলাক দেখা পাব। বৈবাহিক জীৱনতো হাজবেণ্ড ৱাইফ দুয়োজনে মিলি পেলাই ঘৰৰ কিছুমান মানে এনেকুৱা মহত্বপূৰ্ণ কামত হাত দিব, যিবিলাক নেকি ধৰক অকণমান আপডেট কৰিব লাগে, বা কোনোবা এটা বস্তু ধৰক হাতেৰে চলি আছে সেইটো মেচিনত তবদিল কৰিব লাগে, বা সেইটো অকণমান ইম্প্ৰুভ কৰিব লাগে। তেনেকুৱা কথাবিলাকত মনোনিৱেশ কৰিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে আজি ভাল সময় আপোনালোকে নিজৰ ভালৰ কাৰণে ইউজ কৰক। বেলেগৰ কথা পাতি বেলেগৰ অমুক তমুক আলোচনা কৰি পেলাই কটোৱাতকৈ
নিজৰ বৃদ্ধিৰ কাৰণে আপোনালোকে নিজৰ সময়খিনি লগাওক উত্তম আপোনালোকৰ দিন থাকিব আপোনালোকৰ ধনৰ দিশটো মজবুত স্বাস্থ্য ভাল দেখুৱাইছে পৰিবাৰ মধ্যত কিন্তু সন্তুষ্টি এটা বিশেষ নাথাকিব পাৰে প্ৰেমৰ ক্ষেত্ৰতো বিশেষ এটা শুভতা নাথাকিব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাল ফল অৱশ্যে দেখা পাব আৰু বৈবাহিকতো বৰ এটা ভবামতে ফল নাপাব সৰু সুৰা কথাত বিবাদ হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে শাৰীৰিক কিছুমান গতিবিধি চেঞ্জ হ'ব পাৰে আৰু সেই চেঞ্জে আপোনাক আকৰ্ষণীয় ৰূপে মানুহৰ আগত প্ৰতিষ্ঠা কৰিব পাৰে বা বহুতো লোক আপোনালোকৰ ফালে এনে অনায়াসে মানে আকৰ্ষিত হৈ যাব পাৰে ধৰক আপোনাক লগ কৰিবলৈ মন কৰিব পাৰে আপুনি অকণমান বহি পেলাই কথা পাতাটো ভাল পাব পাৰে সেইটো অকল মানে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতে নাই কোৱা যিকোনো ক্ষেত্ৰত আপোনাক মানুহে বিচাৰিব পাৰে বা আপোনাৰ পৰা উপদেশ আদি ল'ব পাৰে স্বাস্থ্য ঠিকে থাকিব ধনৰ দিশ ইমান মজবুত নহয় সেইকাৰণে বিৰাট বাহুল্যামি নকৰিব ধনক লৈ ভুল ডিচিশ্যন লোৱাৰ সম্ভাৱনা দেখা গৈছে পৰিবাৰ ক্ষেত্ৰত শান্তি নাই দেখুৱা প্ৰেমৰ ক্ষেত্ৰতো বিশেষ এটা শুভতা নাই দেখুৱা ব্যৱসায়ত উন্নতি দেখা গৈছে আৰু বৈবাহিক জীৱনতো বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আপোনালোকে কামত আজি আপোনালোকৰ বহুত স্পীড থাকিব দীঘলীয়া সময়ৰ পৰা চলি অহা এটা সমস্যাৰ যেন আপোনালোকে সমাধান পাব পাৰিব তেনেকুৱা অনুভৱ হ'ব পাৰে আজি আপোনালোকৰ কামৰ স্পীডটো আপোনাৰ দৰকাৰী কামৰ কাৰণে খটুৱাব ভাল হ'ব স্বাস্থ্য ধুনীয়া দেখুৱাইছে ধনৰ দিশটো বৰ এটা শুভ নহয় ধন আজি বেছি খৰচ হোৱা যেন দেখা গৈছে পৰিবাৰতো সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰত বৰ এটা বিশেষ শুভ বুলি ক'ব নোৱাৰি ব্যৱসায় বাণিজ্যটো অকণমান কিছুমান মানুহে আপোনাৰ পৰা ফালৰি কাটিব পাৰে যিটো কাৰণে আপোনালোকে অকণমান ডিপ্ৰেছ হ'ব পাৰে আজি আপোনালোকৰ বৈবাহিক জীৱনতো বিশেষ এটা শুভতা নাই দেখুৱা সৰু সৰু কথাত আপোনালোকে যদি এৰি নিদিয়ে সৰু সৰু কথাত যদি লাগে তেতিয়াহ'লে আজি গণ্ডগোল লাগিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে আপোনালোকৰ আজি মুড বেয়া হোৱা কেইবাটাও কাম আপোনালোকৰ লগত হ'ব পাৰে স্বাস্থ্য মন আপোনালোকৰ ভালে নাথাকিব ধনৰ দিশটো মজবুত থাকিব পৰিবাৰ মধ্যতো শান্তি নাথাকিব পৰিবাৰৰ ফালৰ পৰা আপোনালোকে ক্লেশ পাব লগা হ'ব পাৰে মনটো একদম ডেমেজ হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত খালি প্ৰেমৰ সাপোৰ্টটো আপোনালোকে পুৰা পাব ব্যৱসায়টো বিশেষ ভাল নহ'ব আৰু বৈবাহিকত ইজনে সিজনক চাই বা ইজনে সিজনৰ কাৰণে যে আছে সেইটো কথাক লৈ অকণমান মনত সাহস অনুভৱ কৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে হাঁহিটোৱে আপোনালোকৰ দৰৱ হ'ব বেলেগকো হহুৱাওক আৰু নিজেও হাঁহি থাকিবলৈ চেষ্টা কৰক সমস্যাবিলাক আহিবই জীৱনত সমস্যা সকলোৰে আছে কিন্তু সমস্যাবিলাক পাৰ কৰাটো আমাৰ কাৰণে বেছি দৰকাৰী না কি সমস্যাবিলাকক লৈ কান্দি থকাটো সমস্যা আজি আছে কাইলৈ আকৌ শেষ হ'ব সদায় যে চলি থাকিব কাৰণ আমাৰ গোটেই জীৱনটোৱে বা এই জগতখনে পৰিৱৰ্তনশীল এটা স্থিতি কেতিয়াও নাথাকে স্বাস্থ্য ঠিকে দেখুৱাইছে ধনক লৈ আপোনালোকৰ ভালে পৰিবাৰ মধ্যতহে ক্লেশ পাব সেইটো কাৰণে বেছি বিক্ষিপ্ত অনুভৱ কৰিব প্ৰেমৰ ক্ষেত্ৰতো উন্নত মানদণ্ডৰ ফল পাব ব্যৱসায় বাণিজ্যত অতি বৃদ্ধিৰ ফাললৈ গতি কৰিব বৈবাহিকতো নিজৰ সমস্যাবিলাকৰ উৰ পেলাই আপোনালোকে নিজৰ কাৰণে সময় উলিয়াব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহক মকৰ ৰাশিৰ কাৰণে এনেকুৱা কিছুমান গতিবিধিত আপোনালোকে আজি যোগদান কৰিব পাৰে যিবিলাক এডভেঞ্চাৰ থকা হ'ব পাৰে বিৰাট ৰোমাঞ্চক হ'ব পাৰে আপোনালোকৰ মনটো সেইবিলাকত ৰমিব পাৰে কিছুমান ৰিয়েল আপোনালোকে অনুভৱ আজিৰ দিনটোত গ্ৰহণ কৰিব পাৰে আজি স্বাস্থ্য মধ্যম ধনৰ দিশটো বহুত ভাল দেখুৱাইছে ধন আজি সঞ্চয় কৰিব পাৰিব পৰিবাৰ মধ্যতো শান্তি থাকিব প্ৰেমৰ ক্ষেত্ৰত বিশেষ এটা শুভ সংবাদ আপোনালোকে পাব পাৰিব মানে সংবাদ কেনেকুৱা ধৰক আজিৰ দিনটোত যদি আপোনালোকৰ যদি নৰ্মেল চলি আছে তো ভালে থাকিব আৰু যদি প্ৰপ'জ কৰে যদি উত্তৰ আহিব লগা আছে আজি পজিটিভ ক্ষেত্ৰত উত্তৰটো আহিব পাৰে ব্যৱসায়ত আপোনালোকৰ ভাল নহ'ব আজি অকণমান মূৰে কপালে হাত দিবলগীয়া হ'ব পাৰে অকণমান অসন্তুষ্টি আজি ভালকে হ'ব আপোনালোকৰ তথাপিতো নিৰাশ নহ'ব আৰু বেছি ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰক বৈবাহিক জীৱনতো আজি খুব ৰোমাঞ্চক আপোনালোকৰ দিনটো হ'ব বা গধূলিৰ ফাললৈ আপোনালোকে ক'ৰবাত ভ্ৰমণৰ কাৰণে ওলাই গৈ পেলাই তেনেকুৱা ভাল আপোনালোকে এক্টিভিটি বা ভাল মুভমেণ্ট অতিবাহিত কৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে নিজৰ ব্যক্তিত্বটো আপোনালোকে এনেকুৱাই আকৰ্ষণীয় বনাব আজি যে মানুহে এই চেণ্ট মাৰিলে যেনেকৈ গোন্ধায় গোন্ধটো দূৰলৈ বিয়পি যায় তেনেকৈ আপোনাৰ ব্যক্তিত্ব মানুহৰ ফাললৈ বিয়পি যাব পাৰে বা ব্যক্তিত্বৰ ক'বলৈ গ'লে সুগন্ধটো বিয়পি পৰিব পাৰে গতিকে ব্যক্তিত্বৰ সুগন্ধ যেতিয়া বিয়পে যেতিয়া মানুহ আপোনাৰ ফালে আকৰ্ষিত হয় আপোনাৰ সমাজত দায়িত্ব কিছুমান বাঢ়ি উঠে আৰু আপোনাৰ পৰা মানুহে অনুকৰণ কৰাটো স্বাভাৱিক হৈ পৰে সেইকাৰণে সেই বস্তুটো গুৰুত্ব দিব এনেকুৱা বেয়া কোনো পথলৈ নাযাব যিটোৱে নেকি আপোনালোকক বহুত বেছি আমনি কৰিব পাৰে আজি আপোনালোকে বিত্তীয় ক্ষেত্ৰত বা ব্যৱসায় বাণিজ্য ক্ষেত্ৰত আপোনালোকৰ শুভতা দেখুৱাইছে বাকি ধনৰ দিশটো মজবুত পৰিবাৰতো সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰত আজি অকণমান ডেমেজ আপোনালোকে হৈ থাকিব ভবামতে কামবিলাক নহ'ব পাৰে ব্যৱসায় ক্ষেত্ৰতো খুব ভাল দেখুৱাইছে আৰু বৈবাহিক জীৱনত আজি অকণমান অসন্তুষ্টি ব্যক্ত কৰিব পাৰে হাজবেণ্ড ৱাইফৰ মাজৰ যিটো ৰিলেশ্যন সেইটোত অকণমান মানে ধৰক ভবামতে নহ'লে বা ভবামতে সময় নিদিলে বহুত ডাঙৰ কথা নহয় তেনেকুৱা সৰু সুৰা কথাৰ কাৰণে প্ৰব্লেম আহিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিলে জীৱনটো বৰ বেছি চিৰস্থায়ী হিচাপে নল'ব জীৱনত সকলো বস্তু সলনি হৈ থাকে মই কৈছোৱে যে জীৱনটো যেনেকৈ নদী এখন গতিশীল
নদীৰ প্ৰবাহ সদায় প্ৰবাহমান হৈ থাকে তেনেকৈ আমাৰ জীৱনটো প্ৰবাহিত হৈ থাকে জীৱনত বহু ধৰণৰ চান্স আহে বহু ধৰণৰ এনেকুৱা পৰিস্থিতি আহে য'ত নেকি আমি বহুত বেছি মানে ডেমেজ হৈ যাবলগীয়া হয় কিন্তু বস্তুবিলাক সববিলাক নেওচি পেলাই আগলৈ আগবাঢ়ি যোৱাজনহে প্ৰকৃত ব্যক্তি ভগৱানৰ ওপৰত বিশ্বাস ভগৱানৰ আৰাধনা পূজা বা নিজৰ কৰ্ম এই গোটেইখিনি বস্তু সন্তুলিত ৰূপে লৈ পেলাই জীৱনত আগবাঢ়ি যোৱাটোৱে আমাৰ সনাতন পৰম্পৰাৰ প্ৰকৃত উদ্দেশ্য বা আমাৰ ৰীতি নীতি বা পৰম্পৰা গতিকে এই বস্তুবিলাকক অকণমান হৃদয়ঙ্গম কৰি পেলাই আধ্যাত্মিক হ'বলৈ চেষ্টা কৰক নিজতকৈ বেছি বিশ্বাস এই পৰম সত্তা বা ইউনিভাৰ্চৰ ওপৰত ৰাখক যি নেকি আপোনাক সকলোখিনি বস্তু দিয়াৰ ক্ষমতা ৰাখে গতিকে আজি স্বাস্থ্য বৰ এটা ভাল নহয় আপোনালোকৰ মনটো মজবুত কৰিব লাগিব ধনৰ দিশটো ভালে থাকিব পৰিবাৰ মধ্যত আপোনাক নুবুজিব পাৰে আজি পৰিবাৰৰ সদস্যই প্ৰেমৰ ক্ষেত্ৰতো বৰ এটা বিশেষ শুভ বুলি ক'ব নোৱাৰি প্ৰস্তাৱ নিদিব প্ৰব্লেম হ'ব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো উত্তম দিন দেখুৱাইছে আৰু বৈবাহিকত আজি আপোনালোকে মানে মনটো এনেকুৱা হৈ থাকিব আইচোলেট হৈ থকা টাইপৰ হ'ব তেতিয়া মানে কাৰো লগত হয়তো কথা পাতিবলৈ মন নাযাব পাৰে দৰকাৰী কথা পাতিবলৈ মন নাযাব পাৰে তেনেকুৱাৰ কাৰণে বিবাদ উৎপন্ন হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি এটা বিশেষ সূত্ৰ আলোচনা কৰোঁ যিটো নেকি শিৱ বাবাৰ পূজাৰ লগত জড়িত যিহেতু শাওনৰ প্ৰথমটো সোমবাৰ মই আপোনালোকক অলৰেডি ভিডিঅ'ত কৈ দিছোঁ কিন্তু মই আজি আকৌ আপোনালোকক কৈ দিওঁ যে শাওন মাহৰ আটাইতকৈ মহত্বপূৰ্ণ নিয়মটোৱে হৈছে বেলপাত ফুল এইবিলাকতো দিবই এইবিলাক কম্পালচৰি দুটা যিকোনো তামৰ লতা বা পিতলৰ লতা দি পেলাই দুটা লতাৰে একেলগে জলধাৰ শিৱলিংগত পেলাব লাগে সেইটো হৈছে প্ৰকৃত নিয়ম শাওন মাহৰ অভিষেকৰ গতিকে আপোনালোকে যিসকলে দুগ্ধ অভিষেক কৰিব পঞ্চামৃত অভিষেক কৰিব তেওঁলোকৰ কথাটো সুকিয়াই আৰু যিসকলে সেইবিলাক নকৰে অকল পানীৰেও যদি আপোনালোকে অভিষেক কৰিব পানী ফুল বেলপাত দিও যদি ঘূৰি আহিব তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব দুইধাৰী জল দুইফালে দুইধাৰী জল শিৱলিংগটোৰ ওপৰতে আপোনালোকে ঢালিব লাগিব আৰু প্ৰথমতে গণেশ বাবাৰ স্থানত ঢালিব লাগে তাৰপিছত কাৰ্তিক বাবাৰ স্থানত ঢালিব লাগে তাৰপিছত অশোক সুন্দৰীৰ স্থানত ঢালিব লাগে তাৰপিছত লাহেকে এনেকে পিছফাললৈ ঘূৰাই পেলাই এই যিটো মানে ঘেৰটো শিৱলিংগৰ যে চাৰিওফালে যিটো ঘেৰত লিংগটো সোমাই থাকে সেয়া হৈছে পাৰ্বতীৰ বা সতীৰ হস্তকমল বা মাৰ হস্তকমলৰ সেই ঘেৰটোত এক পাক ঘূৰাই পেলাই আনি পেলাই শিৱলিংগৰ ওপৰত একদম মানে মস্তকৰ ওপৰত দুইধাৰ জল পেলাব লাগে তেনেকৈ কৰিলে একদম সম্পূৰ্ণ ফল লাভ কৰে সেইটো আপোনালোকে জানি লওক আৰু তাৰপিছত বেলপাত দি পেলাই ফুল দিয়াৰ প্ৰচেছ আৰম্ভ হয় আৰু কিছুমানে বেলপাত এটা দি লৈ পেলাই তাত অভিষেক কৰে কিন্তু বেলপাতটো আগত দি লৈ সেইটো আপোনালোকে কৰিব পাৰে সেইটো ভুল নহয় মই নকওঁ যে সেইটো ভুল হ'ব বুলি বেলপাত এটা আগত অৰ্পণ কৰি পেলাইও আপোনালোকে জল অভিষেক কৰিব পাৰে কিন্তু জল অভিষেক কৰি পেলাই আপোনালোকে বেলপাতটো দিলে বেছি ভাল কাৰণ বেলপাতটোতো উঠি গুচি যাব বেছিভাগত কি হয় বেলপাতটো উঠি গুচি যায় গতিকে সেইটো খেয়াল ৰাখিব আজি মহা উপায়টো আৰু আপোনালোকৰ মই হেৰিটো কি কয় জ্যোতিষ ৰহস্যটো যিটো আমি এটা ৰহস্য সদায় আলোচনা কৰোঁ সেইটো আমি একেলগে কৈ দিলোঁ মহা উপায়ত আপোনালোকে আৰু এটা কাম কৰিব পাৰে যিসকলৰ ৰাহু কেতুৰ সমস্যা খুব হৈ আছে আপোনালোকে আজি ক'লা তিল বগা তিল আৰু মৌৰা পাখি শিৱ মন্দিৰত অৰ্পণ কৰিব পাৰে অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব আৰু যদি সক্ষম হয় তেতিয়াহ'লে আপোনালোকে ৰূপৰ বা আপোনাৰ কি কয় তামৰ নাগ নাগিনাও আপোনালোকে শিৱ মন্দিৰত আজি দিব পাৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ